এই মাইকটো অলপ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈয়ে ৰাজনীতি কৰিব পৰা বয়স পোৱা নাই, তেওঁ এজন বাচ্চা ল'ৰা। মুখ্যমন্ত্ৰীৰ কথা কোনোবাই শুনেনে? আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ কথা কোনোবাই শুনেনে? তেওঁৰ দলৰ ভিতৰতে তেওঁ কোনো কথা নুশুনে। তেওঁ কেতিয়া আঁতৰাব পাৰে সেইটোৱে লৈ তেওঁৰ দলটো আজিৰ তাৰিখত চিন্তিত। আজি তেওঁ কি কৰিব কি নকৰে কোনো তেওঁক নুসুধে আৰু কোনো তেখেতৰ ওচৰতো নাযায়। চাওক, এতিয়া BCCI ছেক্ৰেটাৰী তেওঁ ঘনিষ্ঠ, অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ চেয়াৰমেন তেখেতৰ মুখ্যমন্ত্ৰী ঘনিষ্ঠ। আমাৰ খেলুৱক আমাৰ উমা চিটি ডাঙৰীয়ানী অসমলৈ কেতিয়া আহিব বিজেপি দলে গমেই নাপায়, বিজেপি চৰকাৰে গমেই নাপায়। BCCI ছেক্ৰেটাৰী ক্ৰিকেটৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোঁহাত আৰু অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি তেওঁ বাওঁহাত। উমা চেত্ৰী কেতিয়া আহিব এয়ালৈ কোনো চৰকাৰৰ কোনো তেওঁৰ কথা ওচৰত যোৱাই নাই। জুবিন গাৰ্গৰ SITত মুখ্যমন্ত্ৰীয়ে কৈছে যে হত্যা হৈছে। বিজেপি দলৰ ভিতৰত তেখেতৰ ওপৰত কোনো বিশ্বাস নকৰে। মোৰ সম্পৰ্কত SITত পাকিস্তানী বুচব দিল্লীত গৈ বিজেপি দলৰ নেতা তেখেতৰ ওপৰত হাঁহে कि क्या हमारा मुख्यमंत्री कुछ भी बोल देता है, কোনো প্ৰমাণ নাই, क्या बोल देता है। তেওঁহে নিজৰ দলটোক খন্তেকত পেলাই আছে। তো মোৰ ফালৰ পৰাতো মোৰ শুভেচ্ছা থাকে কি আজি যুক্তিহীন কথাবোৰ আৰু কম বয়সৰ যুৱকৰ কথাবোৰ তেওঁহে কৈছে। য'তে যায় আবুল তাবুল কথাবোৰ কয়। আজি মই কওঁ অসমৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ তেখেতককে বেছি ভালকৈ তৰ্ক কৰিব পাৰে, তেখেতকৈ বেছি ভাল বক্তৃতা দিব পাৰে। তেওঁ একদম মানে এই যে সাধাৰণ যে মানে বেছি খালে যে কথাবোৰ যে ওলাই যে মুখখনৰ পৰা তেনেকুৱা ধৰণৰ তেওঁৰ মুখখনটো ফিচলিবলৈ আৰম্ভ কৰিছে। কি কয় কেইটাও তেওঁ নিজে গম পোৱা নাই। ময়ো জুবিন, আমিও জুবিন, তুমিও জুবিন। তো সেইকাৰণে আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি তেওঁৰ কথাৰ কোনো মূল্য নাই। বিজেপি দলৰ ভিতৰত তেওঁৰ কথাবোৰ কোনো নুশুনে বা শুনিবলৈ নিবিচাৰে, কথাও নাপাতে। তেওঁ অকলশৰীয়া হৈ পৰিছে। তেওঁক কেতিয়াও চকীৰ পৰা আঁতৰাব এয়ালৈ বিজেপি দলৰ ভিতৰত ৰণকৌশল, নহ'লে চৰকাৰটো যোৱাটো 100% নিশ্চিত। মুখ্যমন্ত্ৰী হলটেকত পৰিছে, সেইকাৰণে নিজৰ গাদী ৰক্ষা কৰিবলৈ নিজৰ সংখ্যাটো লুকাবলৈ কাৰণে উচ্ছেদৰ কামখিনি আৰম্ভ কৰিছে। আজিৰ পৰা যিহেতু দালি, চেনি আৰু নিমখ দিছে, 69 rupees দালি লৈছে, 38 চেনি লৈছে আৰু 10 টকা নিমখৰ দাম লৈছে। ইয়াক লৈ কি ক'ব আপুনি? চাওক, আজিৰ তাৰিখত আমাৰ অসমৰ আজি মানুহৰ ওচৰত ইনকাম নাই। এইবোৰ চব বস্তু কিনিবলৈ পইচা লাগিব। প্ৰথমে পইচাটো ক'ৰ পৰা আহিব? যেতিয়া ঠিকাদাৰবোৰ পইচা নাপায়, জল জীৱন আঁচনি যিমানবোৰ ঠিকাদাৰ আজি তেওঁলোকে আজি ধৰ্ণা দিবলৈ আৰম্ভ কৰিছে। শিক্ষকসকল আজি তেওঁলোকৰ কণ্ট্ৰেকচুৱেল চাকৰিৰ পৰা আঁতৰাই দিছে। চাহ শ্ৰমিকসকলে আজি তেওঁলোকৰ যিমান পাব লাগে বোনাছ তেওঁলোকে নাপায়। তেওঁলোকে যিমান যে কষ্ট কৰে সেইটোও তেওঁলোকে নাপায়। তো পইচা ক'ত আছে? কাৰ হাতত আছে পইচা? আজি আমাৰ যিমানবোৰ আমাৰ থলুৱা উদ্যোগ এটা এটাকৈ বন্ধ হৈ যোৱা নাই নেকি? আজি মুখ্যমন্ত্ৰীয়ে টাটা ছেমি কণ্ডাক্টৰৰ কথা কয়, তো টাটা বাগানৰ আজি অৱস্থা নাই, গোটেই বাগানৰ অৱস্থা নাই। আজি অসমৰ বাগান, যি বাগানৰ চাহ লৈ জুবিন দাই গৌৰৱ অনুভৱ কৰিছে যে অসমত চাহ, তেল, গড় আৰু জুবিন এই চাৰিটা মূল সম্পদ। কিন্তু আজিৰ তাৰিখত অসমৰ চাহ উৎপাদনৰ বাবে নহয়, কলা পইচাটো কেনেকৈ লুকাব পাৰে তাৰ কাৰণে এটা মেচিন হৈ পৰিছে। ব্লেক টু হোৱাইট কেনেকৈ কৰিব পাৰে সেইটো এটা মেচিন হৈ গৈছে। আৰু সেইকাৰণে চাব যে অসমৰ চাহ বাগানবোৰ আজি মালিক কোনোবা এজন ভাল উদ্যোগপতি নহয়, বিজেপি দল কৰা মানুহবোৰৰ তেওঁলোকৰ ভায়েক ককায়েক বা কোনোবা এজন পৰিয়াল। আপুনি আৰু এটা কথা নিজৰ ভাষণত কৈছে যে যেতিয়ালৈকে মুখ্যমন্ত্ৰীৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায়। আৰু এটা কথা কৈছে যে যিদিনাখনি অসমৰ ৰাইজৰ